সন্তান যেনেকৈ হেৰাব তহঁতো হেৰাব ভগৱানে তহঁতকো নিয়াব মই এইটো ক'লো দি থাকিবলৈ দিয়ক মোক বেয়া ৰাস্তাত নামিবলৈ নিদিব মোক জন্ম লৈ না মৃত্যু এদিনলৈও সময় চিঞৰি চিঞৰি মাতিলেও ছোৱালীজনী আৰু উভতি নাহে কোনে কি বুলি বুজাব এই মানুহজনীক কি ভাষাত তৰ্জমা কৰা যাব শিল হৈ পৰা এই মানুহজনৰ বুকুৰ ব্যথা খঙে ক্ষোভে বেদনাই একাকাৰ এই মানুহজনক কোনে কি বুলি সান্তনা দিব এই মানুহহালে 24 ঘণ্টা পূৰ্বে একমাত্ৰ কন্যাক হেৰুৱালে এই মানুহহালে হেৰুৱালে প্ৰথম গৰাকী নাতিনী প্ৰথমটো জন্মদিনৰ এনে আয়োজন কিমান দুৰ্বিষহ হিয়া সহজে অনুমেয় এই ছবিখন মই কেনেকে দেখুৱাম বা আমাৰ দৰ্শকসকলক এই মুহূৰ্তত কেনেকে ধৰিম আপোনাৰো বুকুৰ কোনোবা এটা কোণত গজাল মাৰি ধৰিব মই ছবি এখন দেখুৱাইছোঁ আজি এবছৰীয়া আছিল সেই কণমানিজনী আৰু এই মুহূৰ্তত আপুনি চাওক শ্মশানত জন্মদিন উদযাপন কৰিবলৈ আহিছে তাৰ বাবে আনি থোৱা কেকটো এই মুহূৰ্তত এয়া ৰাজহুৱা শ্মশানত এনেধৰণে কেকটো আগবঢ়াই তেওঁলোকৰ পৰিয়ালে পিতৃ মাতৃ আৰু ককাকে জন্মদিন উদযাপন কৰিছে সত্য প্ৰতিষ্ঠা আৰু তথ্য উদ্ঘাটনৰ বাবে আমাৰ সাংবাদিকে বাতৰি কৰিছে সুধিছে দুই এটা কথা কিন্তু এই মানুহখিনিৰ বুকুত দাউ দাউকৈ জ্বলি থকা জুইকুৰা প্ৰশমিত কৰাৰ কাৰো যেন সক্ষমতাই নাই সমাধিত পাতিছে ঘৰখনৰ 9 জেউতিজনীৰ প্ৰথমটো উপজাদিন জন্মদিনত কাটিম বুলি অনা কেকটো পিন্ধাবলৈ অনা টুপিটো ছোৱালীজনীয়ে খাই ভাল পোৱা ফল গাখীৰৰ পেকেটটো সকলোখিনি সমাধিতে আগবঢ়াইছে শোকাকুল পৰিৱেশৰ সাক্ষী ৰাজহুৱা শ্মশানখনৰ দাঁতিত ৰৈ থকা ৰাইজ আৰু এতিয়া আপুনি যোৰহাট মেডিকেল কলেজ হাস্পতালত 4 দিনে ভৰ্তি হৈ আছিল কণমানি আয়ুশ্ৰী বুধবাৰৰ দিনটোত দিয়া হৈছিল এটা বেজী দিয়াৰ পাছতে অস্বাভাৱিক আচৰণ কৰিছিল কণমানিজনীয়ে কেই মুহূৰ্তমানৰ ভিতৰতে হৃদস্পন্দন বন্ধ কণমানিজনীৰ স্বাভাৱিকতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি পৰিয়ালে অভিযোগ তুলিছিল এয়া হাস্পতালখনৰ বেমেজালি আৰক্ষীও আহিছিল নিজ গৰ্ভজাত সন্তানৰ আকস্মিক বিয়োগত আৰ্তনাদ কৰা মাকজনীক কাৰো যেন ধৰি ৰখাৰ সাধ্যই নাছিল আজিও একেই অৱস্থা কন্যাৰ শেষকৃত্য সম্পন্ন হোৱা সমাধিত আকুহি বাকুহি বাউল এইগৰাকী যোৰহাটৰ শুৱনি গাঁও নিবাসী শিৱানী দাস বিচাৰিছে কেৱল ন্যায় মই এইটো বিচাৰিছোঁ মোৰ ছোৱালীজনীক যোনটো বেজী দি মাৰিলে ন সেই নাৰ্ছজনীক মোক লাগে ডক্টৰ মোক লাগে খালি কি বেজী দিলে মোক কি জহৰ দিলে মোক সেইটো লাগে খালি মোৰ ছোৱালীজনীক কি দি মাৰিলে কন্যাৰ বিয়োগত ম্ৰিয়মান পিতৃজেন হৈ পৰিছে শিল নিজ হাতেৰে কন্যাক বিদায় দিয়াৰ বেদনা বুজিব কোনে বুজাব কাক হাহাকাৰ বুকুৰে মৃত আয়ুশ্ৰীৰ পিতৃয়ে ক'লে নাৰ্ছ পলাই গৈছে ডক্টৰ পলাই গৈছে চবে পলুৱাই দিছে আমাক ন্যায় লাগে নহ'লে সমজাই দিয়ক আইনে বিচাৰ লওক আজিৰ দিনটোত জন্মদিন পতাৰ কথা আছিল নাতিনীক কোলাত লৈ ককাকে কৰিছিল পৰিকল্পনা মই ক'লো দেহা তোক ৰিলিজ নিদিলে মই ইয়াতে কেকটো কাটিম তেনেকুৱাতে নাৰ্ছজনী আহি ক'লে আপুনি ওলাই দিয়ক ছোৱালী বেজী এটা লৈ গেটখন পাৰ হৈছোৱে মাইকী মানুহ দৌৰি গৈছে ছোৱালী নাই যদি এইটো গেবলিং ওলাই চৰকাৰে বিচাৰি নলয় হেমন্ত বিশ্বকৰ্মাকো অনুৰোধ কৰিছোঁ তুমি যে পুলিচ প্ৰশাসনে যদি এইটো সুদৃষ্টি মনে উলিয়াই নিদিয়ে তুমি উলিয়াই দিয়াত হাস্পতালতে খেলি ধূলি সময় পাৰ কৰিছিল কণমানিজনীয়ে এটা এটাকৈ প্ৰতিটো মুহূৰ্তৰ দৃশ্য মোবাইলত বন্দী কৰি গৈছিল এগৰাকী হতভগীয়া মাতৃয়ে আহিম বুলি কথা দি জিলা আয়ুক্ত উপস্থিত হ'ল মৃত কণমানিৰ পূৰ্বৰ দৃশ্য দেখুৱাই গ'ল মাতৃয়ে ককাকৰ আৰ্তচিয়ৰ এইবোৰ নেদেখুৱাবি
নেদেখাবি ভিডিঅ' কি বেমাৰ আছে মোৰ ছোৱালী কৰজোৰে মিনতি কৰিছে এই মানুহখিনিক হয় বিচাৰ লাগে নহলে মৃত্যু লাগিলে মোক আপোনালোকে আমাক সকলোকে মাৰি দিয়ক আমাক গোটেইখিনিকে মাৰি পেলাওক ছাৰ ইতিমধ্যে ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে জিলা আয়ুক্তই ঘটনাৰ নিজাকৈ চোৱা চিতা কৰাৰো মত পোষণ জিলা আয়ুক্তৰ আমাৰ যোৰহাটৰ পূব চক্ৰ বিষয়াক দিয়া হৈছে তেখেতক সহায় কৰিবলৈ জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচত দিয়া হৈছে মেডিকেল কলেজক আমি এটা ডেথ অডিট কমিটি পাতাবলৈ তেখেতে ইতিমধ্যে কনষ্টিটিউট কৰিলে আমাৰ জইণ্ট ডিৰেক্টৰকো আমাৰ নিয়ম এটা আছে ডেথ অডিট কৰিবলৈ দিছোঁ কি পৰিপ্ৰেক্ষিতত কণমানিজনীৰ মৃত্যু হ'ল আৰু ইতিমধ্যে গোটেই যিটো ঘটনাৰ পিছত যিখিনি পৰিঘটনা আমি ইতিমধ্যে আমাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে আমি যোৱাকালি ৰাতিয়ে দিছোঁ ইতিমধ্যে আমাৰ জোৰদাৰ আৰম্ভ হৈছে অতি সোনকালেই ভুক্তভোগীৰ পৰিয়ালৰো মন্তব্য গ্ৰহণ কৰিব তদন্ত কমিটিয়ে কিন্তু এই কান্দোন এই হুমুনিয়াহৰ উত্তৰ কোনে দিব কাৰ ভুল বা গাফিলতিত কলিতে মৰহিল এটা জীৱন এই প্ৰশ্ন উঠিবই কেমেৰাত ৰঞ্জনৰ সহযোগত যোৰহাটৰ পৰা দীপজ্যোতি বৰা ৰিপৰ্ট NKTV+।